গুড মৰ্নিং অসম। মই মধুনাথ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আজিৰ বিষয়বস্তু হ'ল দৈনিক ৰাশিফল। প্ৰথমে শুনক পঞ্চাং। আজি আহিন মাহৰ 3 তাৰিখ 20 ছেপ্টেম্বৰ 2024 চন, বাৰ হৈছে শুক্ৰবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:16 আৰু সূৰ্যাস্ত সময় আবেলি 5:16। আজি তিথি হ'ব তৃতীয়া তিথি, ৰাতি 1:33 তৃতীয়া তিথি থাকিব। তাৰপিছত চতুৰ্থী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, দিনৰ 9:35। যোগ হ'ব ধ্ৰুৱ যোগ, ৰাতি 8:48। কৰণ হ'ব বনিষ্কৰণ, দিনৰ 2:45। তাৰপিছত হ'ব বৃষ্টিকৰণ, ৰাতি 1:33। তাৰপিছত হ'ব বপকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 9:35 পিছত মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বিংশোত্তৰী কেতুৰ দশা। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ আদ্যাক্ষৰ হ'ব ড, ছ, দন্ত্যাৰ্থ আৰু ঞ। মীন ৰাশিৰ আদ্যাক্ষৰ আৰু মেষ ৰাশিৰ আদ্যাক্ষৰ হ'ব অ, আ, ল। মৃত্যুত আজি কোনো দোষ নাই। যোগিনী, অগ্নিকোণত যোগিনী আছে। ৰাতি 1:33 পিছত নৈঋত্যত যোগিনী। যাত্ৰা আজি শুভ, কিন্তু পশ্চিমে নিষেধ। দিনৰ 9:35 পিছত যাত্ৰা নাই। দিনৰ 11:31 পিছত পুনৰ যাত্ৰা শুভ, পশ্চিমে আৰু দক্ষিণে নিষেধ। ৰাতি 10:02 পিছত অগ্নিকোণত আৰু ঈশানত নিষেধ। ৰাতি 1:33 পিছত মাত্ৰ পশ্চিমে আৰু দক্ষিণে নিষেধ। আজিৰ শুভ কৰ্মৰ সময় দিনৰ 2:45 মাজত। পঞ্চাংখিনি শুনিলে। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলৈ মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজিৰ পৰা 48 দিন আপোনাৰ দাম্পত্য জীৱনত সুখ সমৃদ্ধি আহিব, প্ৰেম প্ৰীতিত সফলতা লাভ কৰিব, আপোনাৰ ধন টকা পইচা ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব। আজিৰ পৰা 48 দিন। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি নম্বৰ আৰু লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি মামলা মকদ্দমাত ন্যায় পাব। আপোনাক কোনেও আজি অন্যায় কৰিব নোৱাৰে। আগতে যি কৰিলেতো কৰিলেই, কিন্তু আজি আপোনাৰ জয়লাভ নিশ্চিত। চাকৰি ব্যৱসায়ত শুভ ফল পাব। আপোনাৰ চাকৰি বা ব্যৱসায়ত আপোনাৰ আজি ফলাফল শুভ হ'ব। আপোনাৰ আয়ভাৱ শুভ, আৰ্থিক পৰিস্থিতি মজবুত হ'ব। আপোনাৰ আজি টকা পইচা আহিব হাতলৈ। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ পৰিশ্ৰম বৃদ্ধি পাব। আপোনাৰ আজি কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু ফলটো কম পাব। কষ্ট হিচাপে ফলটো আজি নাপাব। মানসিক চাপ বৃদ্ধি পাব পাৰে। আপোনাৰ বিষয়ে আনে হকে বিহকে সমালোচনা কৰা দেখা যায়, তাৰ প্ৰতি কাণ নিদিব। আজি আপুনি যেতিয়া ঘৰৰ পৰা ওলাই যাব তেতিয়া প্ৰতিকাৰ পালন কৰিব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, গতিকে প্ৰতিকাৰখিনি পালন কৰিব, আপোনাৰ সফলতা আহিব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ মনলৈ আজি ভয় আহিব পাৰে। দিনটোৰ মাজে মধ্যে চুক ভাৱ লাগি থাকিব পাৰে। কৰ্মস্থানত সফলতা পাওঁতে পলম হ'ব। আপুনি কৰ্মটো কৰিব, কিন্তু তাৰ ফলটো অকণমান দেৰিকৈ পাব। আপোনাৰ অৰ্থভাগ্য উত্তম। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, পাৰিলে পালন কৰিব। আপোনাৰ যি নিগেটিভ শক্তি, নকাৰাত্মক শক্তি আছে, সেইখিনি নাইকিয়া হ'ব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপোনাৰ উপাৰ্জন আজি বৃদ্ধি পাব। ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব।
ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে সেই টকাখিনি আজি উদ্ধাৰ হ'ব। আকস্মিকভাৱে আপোনাৰ আজি ধন লাভ হ'ব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। সকলো দিশৰ পৰা আজি লাভেই লাভ হ'ব আপোনাৰ। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দূৰ সম্পৰ্কীয় ব্যক্তিৰ লগত যোগাযোগ স্থাপন হ'ব পাৰে। আপোনাৰ যি দূৰত মানে আপোনাৰ লগ বন্ধু বা আত্মীয় কুটুম থাকিব পাৰে, তেওঁলোকৰ লগত আজি যোগাযোগ স্থাপন হ'ব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা ৰাখিলে লাভৱান হ'ব। চাকৰি, ব্যৱসায়, শিক্ষা ক্ষেত্ৰত সুফল লাভ কৰিব। চাকৰি কৰে বা ব্যৱসায় কৰে বা শিক্ষাৰ লগত জড়িত কোনো কৰ্ম কৰে, তাত আজি আপোনাৰ মানে সফলতা আছে। আজি আপুনি গুড নিউজ পাব পাৰে, কিবা এটা মানে ভাল খবৰ আপোনাৰ আহিব পাৰে। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি নিজ নিজ কৰ্মত মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে বছৰৰ পৰা মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ পুৰস্কাৰ লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে ব্যৱসায়ত নাম, যশ, খ্যাতি আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ দিনটো সুকলমে পাৰ হৈ যাব, কোনো চিন্তা নাই। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ভবামতে কাম কাজবিলাক সম্পন্ন হোৱাত মানে খেলি মেলি হ'ব পাৰে, সম্পন্ন নহ'ব। আপুনি কাজিয়াত লিপ্ত হ'ব পাৰে। নিজৰ যদি ভুল আছে সেই ভুলটো আপুনি স্বীকাৰ কৰক। পৰিৱেশ অনুকূল থাকিব, অন্যথা অশান্তিয়ে মন ভৰি পৰিব। আপুনি যদি নিজৰ ভুলটো স্বীকাৰ নকৰে, তেতিয়াহ'লে আপোনাৰ মানে মনত মানে অশান্তি সৃষ্টি হৈ থাকিব। তৰ্ক বিতৰ্কত ভাগ লোৱাৰ সম্ভাৱনা। সঠিক ৰিজাল্ট নোপোৱালৈকে একো উত্তৰ নিদিব। জ্যেষ্ঠজনৰ উপদেশ পালন কৰক আৰু পাৰিলে প্ৰতিকাৰ, ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰখিনি পালন কৰিলে আপুনি যথেষ্ট সুফল লাভ কৰিব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যি কাম কাজ কৰিম বুলি ভাবিছে, তাত আজি আপোনাৰ সফলতা হোৱাত মানে অলপ খেলি মেলি হ'ব, মানে সফলতা পাওঁতে পলম হ'ব পাৰে। আপুনি কাজিয়াত আজি লিপ্ত হ'ব পাৰে। যদি আপোনাৰ কিবা নিজৰ ভুল হৈছে, সেই ভুলটো আপুনি নিজে স্বীকাৰ কৰি লওক, আপোনাৰ পৰিৱেশ অনুকূল থাকিব। নহ'লে আপোনাৰ মনত আজি মানে অশান্তিয়ে বাস কৰিব। তৰ্ক বিতৰ্কত ভাগ লোৱাৰ দেখা যায়। মানে কোনো এটা খবৰ মানে সঠিক ৰিজাল্ট নোপোৱালৈকে আপুনি একো উত্তৰ নিদিব কাকো। আপোনাৰ ডাঙৰজনৰ উপদেশ পালন কৰক আৰু প্ৰতিকাৰখিনি পালন কৰিলে আপোনাৰ সুফল পাব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, গতিকে প্ৰতিকাৰখিনি পাৰিলে পালন কৰক। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপোনাৰ আজি উপাৰ্জন বৃদ্ধি হ'ব। ব্যৱসায়ত ভাল উপাৰ্জন কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে, আজি উদ্ধাৰ হ'ব। হঠাতে ধন লাভ হ'ব আজি। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। সকলো দিশৰ পৰা আজি আপোনাৰ লাভেই লাভ। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ যি কৰ্ম কৰে, কৰ্মস্থলত আপোনাৰ লাভ হ'ব, মানে লাভৱান হ'ব। আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে, সেই ফাঁচি থকা টকাখিনি আজি পোৱাৰ সম্ভাৱনা। আকস্মিকভাৱে ধন লাভ হ'ব পাৰে। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। যিসকলে লটাৰী কাটে, তেওঁলোকৰ আজি লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। সকলো দিশৰ পৰা আজি আপোনাৰ লাভেই লাভ। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ কৰ্মস্থানত কিছু জামেলাই দেখা দিব পাৰে। ভবামতে আপুনি ফল নাপাব। লগ বন্ধুৱে আপোনাক আজি উপলুঙা কৰিব পাৰে, মানে ঠাট্টা মস্কৰা, আপোনাক লৈ ঠাট্টা মস্কৰা কৰিব পাৰে। সেই সুযোগ নিদিব। ঠাট্টা মস্কৰা কৰাৰ আজি সুযোগটো নিদিব। আজি আপুনি সাৱধানে থাকক। গতিকে সতৰ্ক থাকক। আপুনি কিবা এটা কথা ক'লে মানি ল'বলৈ সিহঁতে টান পাব। আপোনাৰ মন মগজু আজি গৰম হৈ থাকিব পাৰে। ফলত মানে যি সিদ্ধান্ত লয়, ভুল সিদ্ধান্ত নল'ব, মানে লোৱা দেখা যায়। প্ৰতিকাৰ পালন কৰিলে সুফল লাভ কৰিব। মানে ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, গতিকে পাৰিলে আপুনি প্ৰতিকাৰখিনি পালন কৰক, আপোনাৰ যথেষ্ট সুফল লাভ কৰিব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি, অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। আপুনি যি বিচাৰে তাকেই হ'ব।
কৰ্মস্থানত শুভ উপাৰ্জন বৃদ্ধিৰ যোগ দেখা যায়। মামলা মকদ্দমাত আজি আপোনাৰ জয়লাভ হ'ব। আধৰুৱা যদি কিবা কাম কাজ আছে আজি সম্পন্ন হ'বলৈ গৈ আছে। আপোনাৰ মনটো আনন্দিত হৈ থাকিব, উৎসাহ উদ্দীপনাৰে ভৰি থাকিব। আজি লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। গতিকে আপুনি যদি লটাৰী কাটাৰ আপোনাৰ অভ্যাস আছে তেতিয়া লটাৰী আজি কাটিব পাৰে, আপোনাৰ লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। তো ইমান পৰে নিজ নিজ ৰাশিফলখিনি শুনিলে। এতিয়া শুনক প্ৰতিকাৰ। আজি হ'ল শুক্ৰবাৰ। কৰ্মস্থানলৈ যোৱাৰ সময়ত আপুনি অকণমান দৈ খাই যাওক। আপুনি যি কৰ্মস্থানত যাব সেই কৰ্মত আপুনি সফলতা লাভ কৰিব। আপোনাৰ যি দাম্পত্য জীৱন আছে, যদি দাম্পত্য জীৱন মনোমালিন্য ঘটি আছে, আজি শুক্ৰবাৰৰ দিনত যদি দৈ খায় তেতিয়াহ'লে আপোনাৰ দাম্পত্য জীৱন সুখকৰ হয়। আৰু আপোনাৰ যি ব্যৱসায় বাণিজ্যত সফলতা পোৱাৰ বাবে দৈ খাই যাব লাগে। আৰু আজিৰ শুভ ৰং হৈছে বগা আৰু পাতল নীলা। যদি পাৰে আজি আপুনি বগা ৰঙৰ ড্ৰেছ নাইবা পাতল নীলা ৰঙৰ ড্ৰেছ পৰিধান কৰক। যদি নোৱাৰে বগা ৰঙৰ এখন ৰুমাল লগত লৈ যাওক, তাতো আপোনাৰ সফলতা আহিব। এতিয়া আহিছোঁ আজিৰ শুভ সংখ্যাটো। আজিৰ শুভ সংখ্যা হ'ল 6, 1, 9, 4, 8। আকৌ এবাৰ কৈছোঁ শুভ সংখ্যাটো 6, 1, 9, 4, 8। ভিডিঅ'টোত দিয়া তথ্যখিনি শুনি ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি চেনেলটোত আপুনি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যনত প্ৰেছ কৰি থ'ব, যাতে যেতিয়াই মই নতুন ভিডিঅ' দিওঁ সৰ্বপ্ৰথমে আপোনাৰ তালৈ নটিফিকেশ্যন যায়। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।